আমি উপস্থিত হৈছো উজান বজাৰ মাছৰ বজাৰত কাৰণ উৰুকা বুলি ক'লে গুৱাহাটী মহানগৰীৰ অন্যান্য বজাৰৰ ভিতৰত উজান বজাৰৰ মাছৰ বজাৰখন আটাইতকৈ বিখ্যাত বজাৰ বুলি গণ্য কৰা হয় কাৰণ ইয়াত বজাৰ আৰম্ভ হয় প্ৰায় নিশাৰ ভাগতে অৰ্থাৎ প্ৰায় 2:30 বজাৰ পৰা 3 বজাৰ ভিতৰতে ইয়াৰ পৰা বজাৰ আৰম্ভ হয় গতিকে এতিয়া 3 যেহেতু বাজিছে গতিকে আমি দেখুৱাম অকণমান পৰিৱেশটো চাওক চাৰিওফালে ঘন কুঁৱলী প্ৰচণ্ড শীত আৰু এই শীতৰ মাজত চলিছে মাছৰ এখন বৃহৎ বজাৰ আৰু প্ৰত্যেকবাৰে মাঘ বিহুৰ সময়ত ভোগালীৰ সময়ত উৰুকাৰ দিনা এই বজাৰখনলৈ অহাটো যেনে এক প্ৰকাৰ অভ্যাস হৈ পৰিছে গুৱাহাটীৰ মানুহখিনিৰ কাৰণে গুৱাহাটীৰ লোকসকলৰ কাৰণে গুৱাহাটীৰ কাষৰীয়া অঞ্চলৰ লোকসকলো আহে এই বজাৰখনলৈ কাৰণ এই বজাৰত বিভিন্ন ঠাইৰ পৰা মাছসমূহ আহে আৰু সকলোৱে বিচাৰে যে ভোগালীত তেওঁলোকে ভাল মাছেৰে তেওঁলোকে ভোগ কৰাটো তেওঁলোকে বিচাৰে গতিকে ভাল মাছ বিচাৰিয়ে ইয়ালৈ তেওঁলোক আহে আৰু বিশেষকৈ যিসকল খুচুৰা ব্যৱসায়ীসকলে পুৱাই আহি তেওঁলোকে নিশাই আহে আচলতে নিশাই আহি তেওঁলোকে ইয়াত বাহৰ পাতেহি আৰু এইসমূহ মই বাহন দেখুৱাম এই শাৰীকৈ থোৱা যিসমূহ দিয়াই বাহন দেখিছে এই দিয়াই বাহনসমূহতেই পাছফালে দেখিছে এয়া ত্ৰিপালেৰে তেওঁলোকে এটা আকৃতি দি এনেধৰণে ইয়াত মাছ জীয়াই লৈ আহিছে বিভিন্ন ঠাইৰ পৰা তেওঁলোক কোনোবা যদি আহিছে বৰপেটাৰ পৰা কোনোবা আহিছে গোৱালপাৰা এইধৰণে বিভিন্ন দাদা ক'ৰ পৰা আহিছে মুৰিগাঁৱৰ পৰা মাছ কিমান আনিছে মাছ আনিছো 7 কুইণ্টেল আপোনাৰ পাইকাৰীতে দিছে আপুনি মাছ পাইকাৰীটো ক'ত দিছে কিমান মাছ গ'ল এতিয়ালৈকে এতিয়া 1.5 কুইণ্টেল মান গৈছে সেইকেইটা আছে এতিয়াও কিমান মান সময় লাগিব শেষ হওঁতে আধা ঘণ্টা লাগিব শেষ হৈ যাব এঘণ্টাৰ ভিতৰত 7 কুইণ্টেল মাছ শেষ হৈ যাব আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত 7 কুইণ্টেল মাছ শেষ হৈ যাব কি মাছ আছে সৰিয়া মাছ আছে আৰু এই বকুৱা আছে গাছকাপ আছে এইবিলাক মাছি আছে আৰু কিমান সময়ত ওলাইছে ঘৰৰ পৰা তাৰ পৰা কিমান সময়ত আহিছে নে গোটেই ৰাতিয়ে আছে ইয়াতে ৰাতি আছিল আৰু অলপ সোনকালে ওলাইছো 8টা বজাত ওলাই দিছো ইয়াতে আছে এয়া হৈছে এগৰাকী মাছৰ ব্যৱসায়ী তেখেতসকলে এই ধৰণে বিভিন্ন ঠাইৰ পৰা কোনোবা যদি গোৱালপাৰাৰ পৰা কোনোবা ধুবুৰী কোনোবা বিভিন্ন অঞ্চলৰ পৰা এই ধৰণে তেওঁলোকে মাছসমূহ আনে আৰু ভোগালীক লৈ যিহেতু সকলোৰে প্ৰস্তুতি থাকে মাছৰ এখন বৃহৎ বজাৰ হয় ভোগালীৰ উৰুকাত গতিকে আমি মাছৰ সেই বৃহৎ বজাৰখনৰ মাজলৈ আপোনালোকক এই মুহূৰ্তত লৈ যাম আৰু কেৱল যে এই ধৰণে গাড়ী লৈ আহিছে এনেকুৱা নহয় চাইকেল লৈও যিসকল ব্যৱসায়ী আছে খুচুৰা ব্যৱসায়ী তেওঁলোকে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত যিহেতু তেওঁলোকে বজাৰত বহিব গতিকে তেওঁলোকে এই ধৰণে আহিছে ইয়াৰ পৰা মাছ ক্ৰয় কৰিবলৈ পাইকাৰী মূল্যত তেওঁলোকে মাছ ক্ৰয় কৰিব আৰু খুচুৰা বজাৰত তেওঁলোকে মাছ মুকলি কৰি দিব গতিকে এখন নিশাৰ বজাৰ পুৱতি নিশাৰ এখন বজাৰলৈ আমি আপোনালোকক এই মুহূৰ্তত লৈ আহিছোঁ আমি ভিতৰলৈ প্ৰৱেশ কৰিম উজান বজাৰৰ মৎস্য মাছৰ বজাৰ চাওক অকণমান পৰিৱেশটো আমি ভিডিঅ' জাৰ্নেলিষ্ট ৰূপম ভৰদ্বাজ আছে মোৰ সৈতে আমি নামি যাম অকণমান এইফালেৰে আমি নামি গৈ দেখুৱাম যে কি মাছে এইবাৰ উজান বজাৰৰ ইয়াত আকৰ্ষণ বৃদ্ধি কৰিছে অকণমান আমি আহিছোঁ এয়া হৈছে উজান বজাৰৰ মাছৰ বজাৰ আৰু ভিৰটো চাওক এবাৰ নিশা 3 বাজিছে মনত ৰাখিব নিশা 3 বাজিছে আৰু নিশা 3 বজাৰ এয়া ভিৰ মাছ কিনিবলৈ এয়া তেওঁলোকৰ ভিৰ আমি দেখিবলৈ পাইছোঁ এই মুহূৰ্তত মাছৰ এই ধৰণে বজাৰ মেলি দিয়া হৈছে ইয়াত চিতল আৰি ৰৌ ভকুৱা সকলো ধৰণৰ মাছ আৰু বিশেষকৈ কোনে কিমান ওজনৰ মাছ ইয়াত মেলি দিব পাৰিছে কাৰ মাছ কিমান আকাৰ ডাঙৰ সেই কথাবিলাকো ইয়াত যথেষ্ট গুৰুত্ব বহন কৰে কাৰণ সকলোৱে বিচাৰে যে নিজৰ দোকানখনৰ আকৰ্ষণটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ